হিমোগ্লোবিনৰ মুখ্য উপাদান কি? উত্তৰ আইৰণ। আইৰণ হৈছে হিমোগ্লোবিনৰ মুখ্য উপাদান। অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম অণুজীৱবিধৰ নাম কি? উত্তৰ ভাইৰাছ। ভাইৰাছ হৈছে অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম অণুজীৱ। জীৱজগতৰ ক্ষুদ্ৰতম গোটটোৰ নাম কি? উত্তৰ প্ৰজাতি। জীৱজগতৰ ক্ষুদ্ৰতম গোটটোৰ নাম হৈছে প্ৰজাতি। জিন কি? উত্তৰ বংশগতি বাহক। জিন হৈছে বংশগতি বাহক। সেউজীয়া উদ্ভিদক কি বুলি কোৱা হয়? উত্তৰ উৎপাদক। সেউজীয়া উদ্ভিদক উৎপাদক বুলি কোৱা হয়। জীৱ সমষ্টিৰ আটাইতকৈ ডাঙৰ একক কোনটো? উত্তৰ জৈৱমণ্ডল। জীৱ সমষ্টিৰ আটাইতকৈ ডাঙৰ এককটো হৈছে জৈৱমণ্ডল। প্ৰাকৃতিক গেছত থকা প্ৰধান উপাদান কি? উত্তৰ মিথেন। প্ৰাকৃতিক গেছত থকা প্ৰধান উপাদান হৈছে মিথেন। জৈৱ যৌগৰ মূল উপাদান কি? উত্তৰ কাৰ্বন। জৈৱ যৌগৰ মূল উপাদান হৈছে কাৰ্বন। মানুহৰ হালধীয়া জ্বৰৰ বাহক কি? উত্তৰ আইডিছ মহ। মানুহৰ হালধীয়া জ্বৰৰ বাহক হৈছে আইডিছ মহ। কোষ নামটো প্ৰথমে কোনে দিছিল? উত্তৰ ৰবাৰ্ট হুকে। কোষ নামটো প্ৰথমে ৰবাৰ্ট হুকে দিছিল। পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি বুলি কোৱা হয়? উত্তৰ প্লাজমা। পদাৰ্থৰ চতুৰ্থ অৱস্থাটো প্লাজমা বুলি কোৱা হয়। গছৰ পাত সেউজীয়া হোৱাৰ কাৰক কি? উত্তৰ ক্ল'ৰ'ফিল। গছৰ পাত সেউজীয়া হোৱাৰ কাৰক হৈছে ক্ল'ৰ'ফিল। আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী জীৱবিধৰ নাম কি? উত্তৰ ডলফিন। ডলফিন হৈছে আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী জীৱ। বেটাৰীত থকা এচিডবিধৰ নাম কি? উত্তৰ ছালফিউৰিক এচিড। বেটাৰীত থকা এচিডবিধৰ নাম হৈছে ছালফিউৰিক এচিড। মানুহৰ দেহৰ আটাইতকৈ ক্ষুদ্ৰ হাড়ডাল ক'ত থাকে? উত্তৰ কাণত। মানুহৰ দেহৰ আটাইতকৈ ক্ষুদ্ৰ হাড়ডাল কাণত থাকে। গছৰ সালোক সংশ্লেষণ ক'ত হয়? উত্তৰ পাতত। গছৰ সালোক সংশ্লেষণ পাতত হয়। কিহৰ অভাৱত থকা মাটিত পতংগভোজী উদ্ভিদৰ জন্ম হয়? উত্তৰ নাইট্ৰজেনৰ। নাইট্ৰজেনৰ অভাৱত থকা মাটিত পতংগভোজী উদ্ভিদৰ জন্ম হয়। গছত পানীৰ পৰিবহণ কিহে কৰে? উত্তৰ জাইলেমে। গছত পানীৰ পৰিবহণ জাইলেমে কৰে। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক কিহে পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে? উত্তৰ অজন গেছে। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক অজন গেছে পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে। বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশক কি বুলি কোৱা হয়? উত্তৰ মেডুলা। বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশক মেডুলা বুলি কোৱা হয়। আজি এই খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমানডাল হাড় থাকে? উত্তৰটো 202ডাল হ'ব নে 206ডাল হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।